সকলোকে নমস্কাৰ। এই বিশেষ কাৰণৰ ভিডিঅ'টো বনালোঁ। কিছু ঘণ্টা পূৰ্বে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ষ্টেটমেণ্ট পালোঁ গণেশগুৰিৰ ফ্লাইঅভাৰ ছবিখনক লৈ পেলাই। তাত কিছুমান কথা মই ক'ব বিচাৰিছোঁ, তেওঁ চাগে ভুল বুজি আছে। যেনেকৈ ছবিখন জুবিনদাৰ দৰে হৈছেনে নাই, আৰু মই SFI নেকি, এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছে। সেইবোৰ একেবাৰে নহয়। মই আচৰিত হৈ গৈছোঁ যে মই SFI কেনেকৈ হৈ গ'লোঁ। ছবিখন সেইদিনা মই গণেশগুৰিৰ কি কয় শিৱসাগৰৰ পৰা মই আহি আছিলোঁ, তাত মোৰ কাম চলি আছিলে। আহি যোৰহাটত থাকিলোহি। যোৰহাটত থাকি পেলাই গম পালোঁ যে ছবিখন কোনোবাই মোহাৰি পেলালে। তো সেইদিনাখন সিদ্ধান্ত ল'লোঁ যে নাই, ছবিখন গৈ পিছদিনাখন আঁকিমগৈ, কাৰণ জুবিনদাৰ ছবিখন এনেকৈ মোহাৰি পেলোৱাটো আমি কোনেও নিবিচাৰোঁ। কোনেও সেই কথাটোক লৈ পেলাই কোনেও সমৰ্থন দিয়া নাই, মই নিজেও দিয়া নাই। তো সেইদিনাখন ডিচাইড কৰিলোঁ যে 4টা বজাত গৈ ছবিখন আঁকিমগৈ। খুব তেনেই সাধাৰণ কথা এটা আছিলে আচলতে। মোহাৰি দিয়া ছবিখন পুনৰ আঁকিম, একদম সাধাৰণ কথা। কিন্তু সেই সাধাৰণ কথাটোক নি পেলাই কিখন যে কৰি দিয়া হ'ল, মই আচৰিত হৈছোঁ। 50,000 মানুহৰ চাকৰি খালোঁ বুলি কৈছে, মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহিলে বুলি কৈছে ছবিখনৰ কাৰণে, আৰু কত কি কথা ওলাইছে। এচাম মানুহে ইমান উঠি পৰি লাগিছে মোক বদনাম কৰিবৰ কাৰণে, মোক উপলুঙা কৰিবৰ কাৰণে। যথেষ্ট দুখ পাইছোঁ মই এইবিলাক কথাত। আৰু অসমৰ দৰে ঠাইত, যিখন ঠাইত শিল্পক ইমান শ্ৰদ্ধা কৰে, ইমান মৰম দিয়ে, তেনে এখন ঠাইত আজি হঠাৎ এচাম মানুহে এই ধৰণৰ কথা কৈ উপলুঙা কৰাটো এইটো অতিকৈ দুৰ্ভাগ্যজনক। আমি অসমৰ মানুহে শিল্পক ভাল পায়, শিল্পীক ভাল পায় কাৰণেই আজি জুবিনদাৰ দৰে, বিষ্ণু ৰাভাৰ দৰে, ভূপেন হাজৰিকাৰ দৰে ইমান মহান শিল্পী আমি পাইছোঁ। তো মই তেনেই সাধাৰণ ল'ৰা, ছবি আঁকি ভাল পাওঁ, ছবি আঁকি ঘূৰি ফুৰোঁ। আৰু সেইদিনাখন যথেষ্ট ক্ৰাউড হৈছিলে। ক্ৰাউড হোৱাৰ কাৰণে, বেছি ভিৰ হোৱাৰ কাৰণে মই খুব বেছি এঘণ্টা বা তাতকৈ অলপ বেছি সময় তাত মই থাকিব পাৰিলোঁ ছবিখন আঁকি থাকোঁতে। তেতিয়া ফেন ক্লাবৰ ল'ৰাকেইটাই মোক লৈ গুচি গ'ল, বোলে নাই মাৰ্চেল, ক্ৰাউডটো বেছি হৈ যাব, পৰিৱেশটো বেয়া হ'ব, তুমি আঁতৰি দিয়া। তো সেইকাৰণে মই গুচি গ'লোঁ, ছবিখন সম্পূৰ্ণ কৰিব নাপালোঁ। একদম খুব সাধাৰণ কথা আছিলে। সেই কথাটোক লৈ পেলাই ইমান মোক কি সজাই দিয়া নাই, ৰঙৰ মিস্ত্ৰী বুলি কৈ পেলাই অপলুঙা কৰিলে। আৰু এই কথাটো মই ৰঙৰ মিস্ত্ৰীৰ ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁ ৰঙৰ মিস্ত্ৰীয়ে হওক বা হাজিৰা কৰক বা ৰিক্সা চালকেই হওক, তেওঁ সৰু কাম কৰে বুলি যিটো উপলুঙা কৰাৰ যিটো মেণ্টেলিটি, এই মেণ্টেলিটিটোক মই তীব্ৰ গৰিহণা দিছোঁ। আৰু মই নিজকে ৰং মিস্ত্ৰী বুলি ক'বলৈ লাজ নকৰোঁ। মোৰ ৰং মিস্ত্ৰী বুলি ক'লেও মোৰ কোনো সমস্যা নাই। কিন্তু সৰু কাম কৰিছে বুলি যিটো ঠাট্টা কৰা যিটো মেণ্টেলিটি, এই মেণ্টেলিটিটোক মই তীব্ৰ গৰিহণা জনাইছোঁ। এনেকুৱা মানসিকতা থাকিব নাপায়। আৰু মই এটা কথা কওঁ যে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ক'ব বিচাৰিছোঁ, আপুনি মোক ভুলকৈ বুজি আছে। মই কোনো SFI নহয়। মই না আগতে কেতিয়াবা SFI আছিলোঁ, না এতিয়া হয়, না আগলৈ হ'ম। মই কোনো SFI নহয়। মই একদম মুক্ত মনৰ মানুহ, স্বাধীন চেতিয়া মানুহ, এনেকেই থাকি ভাল পাওঁ। আৰু আপুনি চাগে চে গুয়েভাৰাৰ টুপিটো পিন্ধাৰ কাৰণে SFI বুলি চাগে ভাবিছে। মই চে গুয়েভাৰাক ভাল পাওঁ কাৰণে এই টুপিটো পিন্ধিছোঁ। আৰু তেখেতক ভাল পোৱাৰ বিভিন্ন কাৰণ আছে। তেখেতক মই প্ৰথম ভাল পাওঁ যে তেখেত এজন সাংঘাতিক প্ৰেমিক আছিলে। তেখেত যদি প্ৰেমিক নহ'লহেঁতেন, তেখেতে চাগে সেই সাধাৰণ মানুহৰ কাৰণে ইমান ডাঙৰ এখন সংগ্ৰাম নকৰিলেহেঁতেন। তো সেই প্ৰেমৰ প্ৰতীক হিচাপে মই এই টুপিটো সদায় পিন্ধোঁ, আৰু সেই ধৰণে সদায় পিন্ধিম। আৰু এই ক্ষেত্ৰত আপুনি মোক আকৌ এবাৰ কৈছোঁ, আপুনি মোক ভুলকৈ বুজিছে। মই কোনো SFI নহয়, কোনো সংগঠনৰে মানুহ মই নহয়। আৰু আজিলৈকে কোনো দল সংগঠনক মই কেতিয়াও অপেনলি ছাপোৰ্ট কৰা নাই। আৰু এটা কথা কওঁ, সেইদিনাখন প্ৰটেষ্টত বিভিন্ন মানুহ আহিছে। সেইদিনাখন কোনোবা বেলেগ ক'ৰ দল সংগঠনৰ মানুহ আহি ওলাইছেহি, মই সেইবোৰ নাজানো। আৰু কোনোবা আহিব পাৰে, সেইটো ইমানো ডাঙৰ কথা বুলিও মই নাভাবোঁ। কোনোবা কংগ্ৰেছৰ মানুহ আহিব পাৰে, BJP মানুহো আহিব পাৰে, AJP আহিব পাৰে, কাৰণ জুবিন দাক সকলো মানুহে ভাল পায়। তো আহিব পাৰে। এতিয়া আৰু সেইটোক লৈ পেলাই আপোনালোকে মোক জাজ নকৰিব। মোৰ তাৰ লগত কোনো সম্পৰ্ক নাই। মই সেইদিনাখন এটা ভিডিঅ' দিছোঁ, এটা মেছেজ দিছোঁ যে ছবিখন পুনৰ আঁকিম, আপোনালোকে সহায় কৰক। আৰু সেইখন সময়ত ইমান যে মানুহ আহিব মই ভাবিয়ে পোৱা নাছিলোঁ।
কথাটো আকৌ এবাৰ কৈছোঁ, খুব তেনেই সাধাৰণ কথা আছিলে, আৰু কথাটো ইমান বেছি দীঘলীয়া আপোনালোকে যাতে নকৰে মই তাকে অনুৰোধ কৰিছোঁ। জুবিনদাৰ ছবি আমাক শান্তি আঁকিব দিয়ক। আমি কেতিয়াও বেয়া ইম্পেক্ট পেলাব চেষ্টা কৰা নাই। জুবিনদাই যি ভাল পাইছিলে, জুবিনদাই যি আদৰ্শৰ কথা কৈছিলে, আমি সেই ধৰণে সেই আদৰ্শ, সেই চিন্তাধাৰাক বুকুত লৈ পেলাই আমি এখন ধুনীয়া জুবিনদাৰ মৰমৰ অসম গঢ়াৰ আমি সপোন দেখিছোঁ। তেওঁৰ সপোন আমি সেই ধৰণে আমি পূৰণ কৰিম, সেই বুলি মই বিশ্বাস কৰোঁ। আৰু ইয়াত মোৰ ক'ব লগা সিমানেই আৰু ভৰলুৰ কথাটো মই এটা ক'ব খুজিম যে ভৰলুৰ কথাটো তেনেই সাধাৰণ আছিলে যে গছ কাটিছে, গছৰ কাৰণে প্ৰতিবাদ, গছ নাকাটিব বুলি প্ৰতিবাদ কৰিছোঁ। আৰু তাতো বিভিন্ন মানুহ আহিছিলে, ইয়াত যেনেকৈ মানুহ আহিছে তাতো তেনেকৈ মানুহ আহিছে। আৰু জুবিনদা নিজেও দীঘলী পুখুৰীত আহিছিলে গছ কটাৰ বিৰোধ কৰিবলৈ। আৰু গছ কটাটো কোনো মানুহে ভাল নাপায়, ময়ো তাক সমৰ্থন কেতিয়াও নজনাওঁ। গতিকে এইটো খুব সাধাৰণ কথা আছিলে। মই বুজি নাপাওঁ কি কথাবোৰ নি পেলাই ক'ত পোৱাইগৈ, কি কৰি দিয়েগৈ, আচৰিত লাগিছে। আকৌ এবাৰ কৈছোঁ যে আপুনি মোক ভুল বুজি আছে। মই কোনো SFI নহয়, কোনো দল সংগঠনৰ লগত মোৰ কোনো সম্পৰ্ক নাই। আৰু মই সকলোকে এটা কথা কওঁ, মই সকলোকে মানুহ হিচাপে চাওঁ। মই কাকো কেতিয়াও সি বিজেপি, সি কংগ্ৰেছ বা সি কোনোবা বেলেগ দল, কোনোবা সংগঠন, সেই ধৰণৰ টেগ লৈ পেলাই মই কাকো নাচাওঁ। আৰু ঠিক তেনেকৈ মোৰ লগত বিজেপি মানুহো মোৰ আপোন মানুহ আছে, মোৰ লগৰ বহুত ভাল বন্ধু বিজেপিতো আছে, কংগ্ৰেছত আছে, বিভিন্ন দল সংগঠনত আছে। আৰু এতিয়া মই সিহঁতৰ লগততো আৰু কথা নপতাকৈ থাকিব নোৱাৰোঁ। গতিকে মোক সেই ধৰণে জাজ নকৰিব মই অনুৰোধ জনাইছোঁ। মই একদম স্বাধীন চেতিয়া মানুহ, মই এই ধৰণেই ছবি আঁকি আছোঁ, এই ধৰণে ছবি আঁকি যাম। আৰু শেষত ক'ব লগা সিমানেই। জয় আই অসম, জয় জুবিন দা।